নমস্কাৰ মই অনামিকা শৰ্মা আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। দেখিব পোৱা গৈছে ধুবুৰীৰ উপ পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ সময় উকলিছে, অৰ্থাৎ এসপ্তাহ হৈ গৈছে। তৎসত্ত্বেও কিন্তু এই ক্ষেত্ৰত নীৰৱ হৈ আছে জিলা প্ৰশাসন। কি কাৰণে এই ক্ষেত্ৰত নীৰৱ হৈ আছে জিলা প্ৰশাসন, ইয়াক লৈ কিন্তু এতিয়া প্ৰশ্নৰ উত্থাপন হোৱা পৰিলক্ষিত হৈছে। কেতিয়াকৈ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব, এয়া হৈছে আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্ন। এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ আৰু জনাইছোঁ যে ধুবুৰী পৌৰসভাৰ উপ পৌৰপতিৰ অনাস্থা প্ৰস্তাৱৰ এসপ্তাহ উকলি গৈছে। বৰ্তমানেও ধুবুৰী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। উপ পৌৰপতি IV লতাৰ বিৰুদ্ধে উত্থাপিত হৈছিল বহু অভিযোগ। 10 গৰাকী ৱাৰ্ড কমিশ্যনাৰে অনাস্থা প্ৰস্তাৱ দিয়াৰ পিছতো নীৰৱ হৈ আছে প্ৰশাসন। 9 ডিচেম্বৰতে জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিছিল অনাস্থা প্ৰস্তাৱ। উপ পৌৰপতিৰ বিৰুদ্ধে 10 গৰাকীয়ে দিছিল স্বাক্ষৰিত অনাস্থা প্ৰস্তাৱ। উপ পৌৰপতিৰ বিৰুদ্ধে উঠিছিল বিভিন্ন দুৰ্নীতিৰ অভিযোগ। প্ৰতিগৰাকী ৱাৰ্ড কমিশ্যনাৰক অভব্য আচৰণ কৰাৰো অভিযোগ উত্থাপন হৈছিল। পৌৰসভাৰ প্ৰতিটো কামৰ ক্ষেত্ৰত হস্তক্ষেপ কৰাৰো অভিযোগ উত্থাপন হৈছিল। অনাস্থা প্ৰস্তাৱক লৈ ধুবুৰী জিলা বিজেপিৰ ভিতৰ চৰাত চলিছে ব্যাপক চৰ্চা। ধুবুৰীৰ পৌৰসভাৰ উপ পৌৰপতিৰ বিৰুদ্ধে উপ পৌৰপতিৰ অনাস্থা প্ৰস্তাৱৰ এতিয়া সময় উকলিছে, এসপ্তাহ হৈ গৈছে। তাৰ পিছতো কিন্তু নীৰৱ ভূমিকা পালন কৰি আছে প্ৰশাসনে। আৰু দেখিব পোৱা গৈছে যে উপ পৌৰপতি IV লতাৰ বিৰুদ্ধে উত্থাপিত হৈছিল বহু অভিযোগ। 10 গৰাকী ৱাৰ্ড কমিশ্যনাৰে অনাস্থা প্ৰস্তাৱ দিয়াৰ পিছতো নীৰৱ ভূমিকা পালন কৰিছে প্ৰশাসনে। 9 ডিচেম্বৰতেই জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিছিল অনাস্থা প্ৰস্তাৱ। উপ পৌৰপতিৰ বিৰুদ্ধে 10 গৰাকীয়ে দিছিল স্বাক্ষৰিত অনাস্থা প্ৰস্তাৱ। উপ পৌৰপতিৰ বিৰুদ্ধে উঠিছিল বিভিন্ন দুৰ্নীতিৰ অভিযোগ। সময় বাগৰি যোৱাৰ লগে লগে উপ পৌৰপতিৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। প্ৰতিগৰাকী ৱাৰ্ড কমিশ্যনাৰক অভব্য আচৰণ কৰাৰো অভিযোগ উত্থাপন হৈছিল IV লতাৰ বিৰুদ্ধে। আৰু পৌৰসভাৰ প্ৰতিটো কামৰ ক্ষেত্ৰত হস্তক্ষেপ কৰাৰো অভিযোগ উত্থাপন হৈছিল। আৰু অনাস্থা প্ৰস্তাৱক লৈ ধুবুৰী জিলা বিজেপিৰ ভিতৰ চৰাত বৰ্তমান চলিছে ব্যাপক চৰ্চা। দিছে, কিন্তু এইটো আমি অতি সোনকালে এইটো আমি সলভ কৰিম আৰু সেইটো নাথাকিব। কোনো আনাস্থা প্ৰস্তাৱ অনাৰ কথাই নাই। আৰু সেইটো আনাস্থা প্ৰস্তাৱটো আমাৰ দলে কেতিয়াবা সেইটো গ্ৰহণ নকৰে। আৰু আমি অতি শীঘ্ৰ এইটো আমি ঠিক ঠাক এইটো আমি মানুহে অভিযোগ দিয়ে, কিন্তু ভাৰতীয় জনতা পাৰ্টি বিচাৰ বিমৰ্শ কৰাৰ পিছতে কিবা সিদ্ধান্তটো যায়। আমি বিচাৰ বিমৰ্শ কৰি আছো। বিচাৰ বিমৰ্শ হোৱাৰ পিছতে আমি ক'ব পাৰো এইটো তদন্ত কৰিব লাগিব। কি আপুনি যেটো কৈছে কি এই পৰিৱেশটো কিয় আহিল, কোনে কৰিছে, কি সত্য অসত্য কি আছে, এইবিলাক বিবেচনা হ'ব। তাৰপিছতে আমি দিছে, কিন্তু এইটো আমি অতি সোনকালে এইটো আমি সলভ কৰিম আৰু সেইটো নাথাকিব। কোনো আনাস্থা প্ৰস্তাৱ অনাৰ কথাই নাই। আৰু সেইটো আনাস্থা প্ৰস্তাৱটো আমাৰ দলে কেতিয়াবা সেইটো গ্ৰহণ নকৰে। আৰু আমি অতি শীঘ্ৰ এইটো আমি ঠিক ঠাক এইটো আমি মানুহে অভিযোগ দিয়ে, কিন্তু ভাৰতীয় জনতা পাৰ্টি বিচাৰ বিমৰ্শ কৰাৰ পিছতে কিবা সিদ্ধান্তটো যায়। আমি বিচাৰ বিমৰ্শ কৰি আছো। বিচাৰ বিমৰ্শ হোৱাৰ পিছতে আমি ক'ব পাৰো এইটো তদন্ত কৰিব লাগিব। কি আপুনি যেটো কৈছে কি এই পৰিৱেশটো কিয় আহিল, কোনে কৰিছে, কি সত্য অসত্য কি আছে, এইবিলাক বিবেচনা হ'ব। তাৰপিছতে